সুপ্ৰভাত এটি সুন্দৰ পুৱাৰ হৈতে মই ৰশ্মি কৰে মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। বহুতে মোৰ বয়স কিমান সুধি আছিল, গতিকে ভাবিলোঁ আজি ভিডিঅ'ৰ জৰিয়তে কৈয়ে দিওঁ। মাইকী মানুহে বোলে বয়স লুকুৱায়, বহুতে কয়, কিনো লুকুৱাবলগীয়া কথাটো বাৰু। সঁচা ক'ব গ'লে মোৰ যে মেন'পজ হোৱাৰ বয়সেই হ'লহি। প্ৰায় 20 দিনৰ মূৰত আজি আকৌ মাহেকীয়া হ'লোঁ নহয়। এই দিনকেইটাত আৰামদায়ক আৰু বেছি সময় লাষ্টিং কৰা পেড ব্যৱহাৰ কৰিবলৈ মই বহুত বেছি ভাল পাওঁ। যিহেতু মই চাকৰিলৈ ওলাই যাব লাগে, দিনটো যথেষ্ট ব্যস্তও হ'ব লাগে। আপোনালোকক এতিয়ালৈকে যিমানকেইটা দেখুৱাইছোঁ তাতোতকৈ বহুত বেছি বেলেগ। এইটো হৈছে পেণ্টি। চাকৰিলৈ যাবলৈ, স্কুলীয়া ছোৱালীবিলাকে স্কুললৈ যাবলৈ ব্যৱহাৰ কৰিব পাৰে একদম শিশুবিলাকে ব্যৱহাৰ কৰা ডাইপাৰটোৰ নিচিনা। আৰু এই পেডটো হৈছে এভাৰটিনৰ ডিছপ'জিবল পিৰিয়ড কেয়াৰ মেনচুৱেল পিৰিয়ড পেণ্টিজ। জীৱন সংগীজনে অন্য সময়ত কিবা কৰি দিয়ক বা নিদিয়ক, যেতিয়া অসুবিধাৰ সময়ত গৰম পানী এগিলাচ হাতত তুলি দিয়ে, সঁচাকৈ মনটো গৌৰৱত ফুলি উঠে। বহুত বেছি ভাল লাগে। আচলতে মাহেকীয়াৰ কথা খোলাকৈ পাতিব যেতিয়ালৈকে নোৱাৰিব তেতিয়ালৈকে সজাগতাৰ সৃষ্টিও নহ'ব। আৰু অপ্ৰিয় সঁচা কথা যে নাৰীক অন্য দৃষ্টিৰে চোৱাটো কেতিয়াও তেতিয়ালৈকে বন্ধ নহ'ব। পিতৃ, ভাই, বন্ধু, স্বামী সকলোৱে যিদিনা বুজিব সেইদিনাই চাবচোন নাৰী সুৰক্ষিত হ'ব। হেল্ল', গুড মৰ্ণিং। ৰান্ধি আছানে? আজি খাদ্য তালিকাত কি আছে? সুন্দৰ, বৰ প্ৰিয় খাদ্য ঔটেঙা কচু দাইল। অকণ ভাজি দিছা ন? কিছুমানে বইল কৰি পেলাই তাৰপিছত তেল মাৰি দিয়ে, মই কিন্তু এনেকৈহে বেছি ভাল পাওঁ। এইফালে হৈছে চাহ। চাহ মানে আদাহে উতলি আছে দেই, চাহপাত দিয়াই নাই। তিনিদিন মানে হেৰি হ'ল, কালি মই একচুৱেলি ৰাতি হ'লোঁ, তো আজি আৰাম, কাইলৈ 3 দিন হ'ব। উপায় নাই, আমি 3 দিনত ৰান্ধোৱে ন শুনো। এতিয়া পুষ্পিতা হোৱাৰ পাছত তোমালোকে মাহেকীয়া হোৱা, যেতিয়া মাহেকীয়া হোৱা তাৰপিছত তোমালোকে পেড ব্যৱহাৰ কৰা নে নকৰা? আগতে আমি কাপোৰ ব্যৱহাৰ কৰিছিলোঁ, কিন্তু আজিকালি পেড ব্যৱহাৰ কৰে। কিন্তু এই যে বজাৰে সমাৰে বহুত পেড ওলায়, কিন্তু যিকোনো পেড কিন্তু ব্যৱহাৰ কৰাটো স্কিনৰ কাৰণে আমাৰ বেয়া। তো এই বস্তুটো তোমালোকৰ কাৰণে ইমানেই বেছি ভাল হ'ব, যিটো বস্তু তোমালোকে স্কুললৈ আহিলেও তাৰমানে ধুনীয়াকৈ ইউজ কৰিব পাৰিবা। আৰু অলপ হুলস্থুল হৈ আছে কাৰণ এতিয়া হৈছে ব্ৰেক টাইম, আৰু ব্ৰেক টাইমটো আমি আজি খুব ধুনীয়া সুন্দৰ এটা আলোচনা কৰিলোঁ, যিহেতু এই কথাখিনি ছোৱালীবিলাকে জনাটো ভাল। স্কুলৰ পৰা আহি পাই গ'লেহি, যোৱাৰ আগতে আপোনালোকক কৈছিলোঁ আজি এটা মই পেড ব্যৱহাৰ কৰিছিলোঁ, ইমান বেছি কমফৰ্টেবল পালোঁ। এই পেডটো এভাৰটিনৰ ডিছপ'জেবল মেনচুৱেল পিৰিয়ড কেয়াৰ পেণ্টিজ হয়। এইটো আচলতে কেলে ভাল গম পাইছেনে? আমি কি চিন্তা কৰোঁ যে আমি ক'ৰবালৈ ওলাই যাম, আমাৰ লিক কৰিব নেকি? তো এইটো একদম লিক নকৰে। আৰু আমাৰ স্কিনৰ কাৰণে কেনেকুৱা? তো এইটো স্কিনৰ কাৰণেও বহুত বেছি ভাল হয়। যিহেতু মই বহুত বেছি কমফৰ্ট পাইছোঁ, সেইকাৰণে ভাবিলোঁ আপোনালোককো শ্বেয়াৰ কৰি দিওঁ। 360 ডিগ্ৰীলৈকে কাম কৰিব, আৰু ইয়াত থাকে 10টা পেণ্টিজ। এইটো হৈছে হেভি পিৰিয়ডৰ কাৰণেও ভাল, লং লাষ্টিং, লগতে কমফৰ্ট অন স্কিন আৰু লক টেকন'লজি। আৰু এইটো হৈছে কটনী চফ্ট আৰু খুব সোনকালে এবজৰ্ব কৰে। আৰু বিশেষকৈ এভাৰটিনৰ এই পেডটো নিম আৰু ছাফলাৰে বনোৱা, যাৰ কাৰণে বেক্টেৰিয়া নাশ হয়। আৰু এইকাৰণে আজি স্কুলৰ ছোৱালীবিলাককো ক'লোঁ, মই কৈছোঁ এৱাৰনেছ হ'ব লাগিব। যদি এৱাৰনেছ হোৱা নহয় তেতিয়াহ'লে কিন্তু এই কথাবোৰ সদায় থাকি যাব, আৰু যিবিলাক কথাই আমাক এদিন শ্ল' পয়জনৰ নিচিনাকৈ এটেক কৰিব। মোৰ ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম আৰু লগতে কমেণ্টটো পিন কৰি দিম, আপোনালোকে এবাৰ অন্ততঃ ব্যৱহাৰ কৰি চাব দেই। মানুহৰ ঘৰখনতনো কেইটা কাম থাকে? ৰাতিপুৱা চাহ খোৱা, তাৰপিছতে ভাত খোৱা, তাৰপিছতে কাপোৰ কানি ধোৱা, মেলি দিলে, ঘৰকেইটা মচিলে, একদম কাম শেষ। তাৰ পাছতো যে ইমানখিনি কাম থাকি যায়, কাপোৰ কানি সোমোৱাবলৈ থাকে, মানুহবোৰ শুই মেলি থাকে, এইখিনি সময়ত এনেকৈ ভাবে নেকি? নাভাবিব। মাইকী মানুহৰ কামে আটাইতকৈ বেছি। ধোৱাকৈ ধুব লাগিব, ৰন্ধাকেই ৰান্ধি থাকিব লাগিব, দিয়াকেই দি থাকিব লাগিব, একেখিনি কাম হয়। কিন্তু চাবচোন ৰাতিপুৱাৰ পৰা সেই ৰাতিলৈকে একেখিনি কামেই কেতিয়াও শেষ নহয়। লাহেকৈ সোমোৱা, মানুহবোৰ শুই আছে। নিজৰ ছোৱালীৰ নিচিনাকৈ ইহঁতবোৰক মৰম কৰোঁ, নিজৰ ছোৱালীৰ নিচিনাকৈ ইহঁতবোৰক কথা বুজাওঁ। তো ইহঁতি হৈছে মোৰ ষ্টুডেণ্ট। অথনিয়ে কৈছিলে আজি সিহঁতি থাকিবলৈ অহাৰ কথা, থাকিবলৈ আহিছে। এনেকুৱা হয় মানে ঘৰখনৰ বোৱাৰীজনীয়ে কাম ৰাতিপুৱাৰ পৰা ৰাতিলৈকে কৰিয়ে থাকে, তাৰ পাছতো কিন্তু বহুত শাহুৱে বোলে কাম কৰা নেদেখে। মেছেঞ্জাৰতে তেনেকুৱা বহুতখিনি মেছেজ আহিছে, যিখিনি আপোনালোকক মই দেখুৱাব নোৱাৰিম। আপোনালোকৰ কথা পাতি থাকোঁতে পঢ়িলে চাওকচোন, কাৰণ সেইখিনি দেখুৱাটো তেওঁলোকে মানা কৰিছে, কিন্তু মোৰ লগত শ্বেয়াৰ কৰিছে যে মা ৰাতিপুৱাৰ পৰা ৰাতিলৈকে কামেই কৰি থাকোঁ, ইমানখিনি কাম কৰাৰ পাছতো কিন্তু সদায় কাম কৰা নেদেখে। প্ৰকৃততে ইমানখিনি কাম কৰা মানে
একদম চাবলৈ গ'লে মই কোৱা নিচিনাকৈ সেই কেইটামান কাম, কিন্তু সেই কামকেইটা ৰাতিপুৱা শুই উঠি প্ৰথম যে ঝাৰুটো ল'লে, প্ৰথম যে পাকঘৰৰ কামকেইটা ল'লে কৰিবলৈ, তাৰপিছতে চাব ঘৰৰ গোটেইবোৰ মানুহ শুলে, একদম শেষত বোৱাৰীজনীয়ে কাম বন কৰি খাই বৈ ধুই পখালি তাৰপিছতে শুব পাৰে। গতিকে কাম সকলোৰে আছে, চবৰে কামবিলাক বেলেগ বেলেগ, প্ৰত্যেকৰে কামৰ কষ্টবোৰ বেলেগ বেলেগ। এতিয়া মই কাপোৰখিনি সোমাওঁতে বোলো মনত পৰিলে কথাটো, কাৰণ মুনু আৰু চেংনাং শুই আছে, জানে ন এইখিনি সময়তে সদায় শুই থাকে। থেংক ইউ। কমলাটো বহুত বেছি ভাল পাওঁ, কিন্তু এই বস্তুটো যে মোৰ মানুহজনেও বহুত ভাল পায়। আৰু আজি আহিলে আকৌ বিয়নী, তো কেলে আহিছে কি কথা কম, এটা কাৰণতহে আহিছে বাৰু। কি এক্টিং দিছা মোৰ? হে হৰি, মই কেতিয়া তেনেকে আহিলো বাৰু? বনাইছে গাৰ্গীহঁতে আৰু মুনুৱে ওপৰতে ক্ৰেডিট লৈছে। তই বনালে চাওক সৰহকে দি দিলে নহয়, এতিয়া বোলে সোণটোলে নাই, আকৌ 2 পেকেট বনাব লাগে। এনেকৈ পাই মোৰ ওচৰলৈ অহাই নাছিলে, বাইকহঁতক পাই আৰু অহা নাছিলে। এইফালে আহা, মাতি আনিছে। এইটো কি কৈ দিয়াচোন, এনেকৈ কৈ দিয়া কি হয়। আজি প্ৰথম খাইছে, খুৱাব নালাগে বুলি জানো বাৰু, তথাপিও কেতিয়াবা অকণমান নহয়, এইটো খাব নাজানিছে। কেতিয়াবা অকণমান কিবা কিবি খাবই আৰু, ক'তনো ল'ৰা ছোৱালী একেবাৰে নোখোৱাকৈ ডাঙৰ হ'ব। বেছিকৈ নাখায় দেই, সিহঁতৰ ভৰিকেইটা হ'ব বাৰু। বাহঁত যেতিয়া যাবগৈ তেতিয়া কোনে মৰম কৰে মই চাম নহয়। ইমানে ভাল পাইছে ন সিহঁতক পাই পেলাই, আৰু বেছিকে এই লগ বেছিকে লৈছে। মেঘালীহে অকল লগ লয়। এজনীৰ নাম মেঘালী, এজনী হৈছে ৰীতামণি, আৰু যিজনী ভিডিঅ' কৰি আছে তাইৰ নাম হৈছে গাৰ্গী। আজি ভিডিঅ'টো আপোনালোকে কেনেকুৱা লাগিলে জনাব, লগতে বিয়নীও আহি পালে। আজিৰ দিনটোত নকওঁ কেলে আহিছে, এটা কাৰণ আছে, নেক্সট ভিডিঅ'ত আপোনালোকক জনাম। বিদায় লৈ দিওঁ সকলোকে ন। তেতিয়া কি কৰিবা, এতিয়াতো ৰন্ধা বঢ়া কৰিব লাগিব। আজি তোমাৰ একদম বিয়নী, আজি মই একদম ফ্ৰীকে খাওঁ। বিয়নীয়ে মাকৰ ঘৰলে, মুনুৱে এনায়েকৰ ঘৰলে। ভাল লাগিব কাইলৈ জাৰ্ণিটো। সকলোৱে হেপী জাৰ্ণি কৰি দিব, আশীৰ্বাদ কৰিব এটি ভিডিঅ'তে দেই, যাতে ধুনীয়াকে গৈ ধুনীয়াকে উভতি আহিব পাৰে। আজি এই পেটটোৰ কাৰণে গোটেই দিনটো মই ইমানেই বেছি কমফৰ্টেবল পালোঁ, যাৰ কাৰণে আপোনালোকক আকৌ এবাৰ ক'বলৈ মন গ'ল, এবাৰ অন্ততে ব্যৱহাৰ কৰিব, তাৰ পাছত কিন্তু কমেণ্টত জনাবলৈ নাপাহৰিব দেই।